নমস্কাৰ ইয়া হল গুড মৰ্নিং 18 আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা এতিয়া বিতং খবৰ টকিঅ' অলিম্পিকত এতিয়াও কেইবাটাও ইভেন্টত পদক লাভৰ আশা সজীৱ হৈ আছে ভাৰতৰ আজি কেইবাটাও ইভেন্টত আছে ভাৰতৰ খেল বন্দুক চালনাৰ অন্তিম শাখা অৰ্থাৎ পুৰুষৰ 50 মিটাৰ এই ৰাইফল চালনাত প্ৰতিযোগিতাৰ প্ৰথম পৰ্যায়ত অংশগ্ৰহণ কৰিব যুৱ ৰাইফল শ্বুটাৰ ঐশ্বৰ্য প্ৰতাপ সিং তোমৰ যাৰ বিশ্ব ৰেংকিং হৈছে দ্বিতীয় আৰু অভিজ্ঞ সঞ্জীৱ ৰাজপুতে যাব যাৰ ৰেংকিং ষষ্ঠ ভাৰতৰ আন সকলো শীৰ্ষ পৰ্যায়ৰ বন্দুক চালকে অলিম্পিকত শোচনীয় প্ৰদৰ্শন কৰিছে গতিকে তোমৰ আৰু ৰাজপুতে শেষৰ দিনা ভাৰতীয় শ্বুটিঙৰ সন্মান ৰাখিব পাৰিব বুলি আশাবাদী দেশবাসী ভাৰতীয় অশ্বাৰোহী ফৱাদ মিৰ্জাই নিজৰ অশ্ব সিগনিউৰ মেডিকোটৰ সৈতে অশ্ব চালনাৰ অন্তিম দিনৰ খেলত ভাগ ল'ব আগদিনালৈকে তেওঁ 22 সংখ্যক স্থানত আছে হকিৰ পুৰুষ দলে 40 বছৰৰ পিছত অলিম্পিকৰ পদকৰ বাবে খেলিবৰ সুবিধা পোৱাৰ এদিন পাছত আজি ভাৰতৰ মহিলা হকি দলেও সেই চেষ্টা কৰিব যেতিয়া তেওঁলোকে শক্তিশালী অষ্ট্ৰেলিয়াৰ বিপক্ষে কোৱাৰ্টাৰ ফাইনেলত অংশগ্ৰহণ কৰিব আশা কৰোঁ আজি আমি বাস্তৱৰ চেক ডে ইণ্ডিয়া মুহূৰ্ত দেখিবলৈ পাম ইফালে আজিয়ে বিশ্বৰ শীৰ্ষৰ 12 গৰাকী নিক্ষেপকৰ মাজত স্থান পোৱা ভাৰতৰ কমলপ্ৰীত কৌৰে ডিস্কাছ থ্ৰ' বা কাঁহী নিক্ষেপণ প্ৰতিযোগিতাৰ ফাইনেলত অংশগ্ৰহণ কৰিব প্ৰথম পৰ্যায়ত দ্বিতীয় স্থানত থকা কমলপ্ৰীতে অপ্ৰত্যাশিতভাৱে ভাৰতৰ বাবে অলিম্পিকৰ ট্ৰেক এণ্ড ফিল্ড শাখাত ঐতিহাসিক প্ৰথম পদকটো অৰ্জন কৰিব পাৰে ইফালে পুৱাই 200 মিটাৰত দৌৰৰ ছেমিফাইনেলত প্ৰৱেশত ব্যৰ্থ হয় দুটি চাঁদ পূৰ্বে 100 মিটাৰ দৌৰৰ ছেমিফাইনেলত প্ৰৱেশতো ব্যৰ্থ হৈছিল ভাৰতৰ স্প্ৰিণ্টাৰগৰাকী ইফালে টকিঅ' অলিম্পিকত চাটলাৰ পিভি সিন্ধুৰ ব্ৰঞ্জৰ পদক লাভ তৃতীয় স্থানৰ বাবে হোৱা খেলত 21-13 21-15 পোনপটীয়া ছেটত সিন্ধুৱে জয়লাভ কৰে সিন্ধুৱে পৰাস্ত কৰিলে চীনৰ প্ৰতিদ্বন্দ্বীক ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে অলিম্পিকত পদক জয় পিভি সিন্ধুৰ ৰিঅ' অলিম্পিকত ৰূপৰ পদক লাভ কৰিছিল পিভি সিন্ধুৱে অলিম্পিকত দুটা পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ পিভি সিন্ধুক অভিনন্দন জনালে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অভিনন্দন জনালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাৰণ তেওঁ বেডমিণ্টন এছ'চিয়েশ্যনৰ দায়িত্বত আছে সভাপতিৰ আৰু সেয়েহে তেওঁলোক অভিনন্দন জ্ঞাপন কৰিছে এতিয়া ভাৰতবাসীৰ হৈ বিভিন্নজনে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অভিনন্দনৰ জোৱাৰ আহিছে আৰু ইতিহাস সৃষ্টি কৰিলে পিভি সিন্ধুৱে একেৰাহে দুবাৰকৈ অলিম্পিকত তেওঁ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে 4 বছৰৰ মূৰে মূৰে হোৱা অলিম্পিকত তেওঁ চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হ'ল অৱশ্যে আশা আছিল পিভি সিন্ধুৱে এবাৰ সোণ জিকি আনিব কিন্তু সেইটো বাস্তৱত ৰূপান্তৰিত নহ'ল যিকি নহওক তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰিছে আৰু ইতিহাস সৃষ্টি কৰিছে টকিঅ' অলিম্পিকত চাটলাৰ পিভি সিন্ধুৰ ব্ৰঞ্জৰ পদক লাভৰ পাছতেই তেওঁৰ পৰিয়ালৰ তৰফৰ পৰাও পিতৃয়ে মন্তব্য প্ৰকাশ কৰিছিল লগতে আন লোকসকলৰ মন্তব্যও শুনিবলৈ পোৱা গৈছিল সকলোৱে মনৰ আনন্দ প্ৰকাশ কৰে তৃতীয় স্থানৰ বাবে হোৱা খেলত 21-13 21-15 পোনপটীয়া ছেটত সিন্ধুৱে জয়লাভ কৰে আৰু চাটলাৰ পিভি সিন্ধুৰ এই সাফল্যত অভিনন্দন জ্ঞাপন কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰণ অল ইণ্ডিয়া বেডমিণ্টন এছ'চিয়েশ্যনৰ দায়িত্বত আছে হিমন্ত বিশ্ব শৰ্মা সেয়েহে তেওঁ অভিনন্দন জ্ঞাপন কৰিছে এই সফলতা সঁচাকৈয়ে এক বিশেষ সফলতা বুলি তেওঁ অভিহিত কৰিছে আৰু এনেধৰণৰ বাৰ্তাই ভাৰতবাসীৰ বাবে খেলৰ এক সুকীয়া পৰিৱেশ আনিব বুলিও আশাবাদী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অলিম্পিকত পিভি সিন্ধুৰ ব্ৰঞ্জৰ পদক অৰ্জনৰ পাছতেই উৎফুল্লিত হৈ পৰিল সিন্ধুৰ পিতৃ-মাতৃ আৰু শুভাকাংক্ষী পৰস্পৰক মিঠাই খুৱাই প্ৰকাশ কৰিলে আনন্দ ইতিমধ্যে আমি জনাইছোঁ যে এই খবৰটো পোৱাৰ পাছতেই সকলোৰে মাজত আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হ'ল ভাৰতবাসী গৌৰৱান্বিত হৈ পৰিল আৰু তাৰ পাছতেই পিভি সিন্ধুৰ পিতৃ-মাতৃও উৎফুল্লিত হৈ পৰা দেখিবলৈ পোৱা গ'ল লগতে আন শুভাকাংক্ষীসকলকো দেখিবলৈ পোৱা গ'ল ইজনে আনজনক মিঠাই খুৱালে আৰু পৰস্পৰে এনেধৰণে আনন্দ প্ৰকাশ কৰিলে Any special tips that you gave her yesterday? Yes. Generally, I tell her that you are playing this and this, and I told her that in Delhi you have lost to her very narrowly after leading 2016, and again I watched the match and all. So that has really helped her to be more, cautious and to
go ahead. Are you planning to fly to Delhi on 3rd of August to receive Yeah, her? because I wanted to go. Before that, I need to take the blessings of my Lord. I'll go to Vijayawada, I'll have blessings, I'll take blessings and come. Any special request from Sindhu? What she wants to eat? I know she wants to eat an ice cream, probably a treat from the Prime Minister himself. But as parents, what are you? No, it's a great, really thankful to our Prime Minister Modi ji, because it's a great motivation to the child. When we spoke on Zoom, Sindhu, हम आपके साथ आइसक्रीम खाएंगे जब आप मेडल लेकर आओगे. ठीक है, गोल्ड मेडल सोचे हैं लेकिन नहीं मिली है, लेकिन मेडल ही होता है. ओलंपिक में मेडल जीतना उतना आसान नहीं है, तो बस इंतजार करेंगे. Last question, sir. The coach also was the first time that he is associated with Sindhu. Do you think that this is a winning combination for the future as well? Yes, I am very confident. I am very happy with the training of the coach, and I only pray and request Bai that he should be continued for next year Olympics and Commonwealth. Asian Games and Commonwealth. फिर 2 साल के बाद फिर ओलंपिक. So अगर ये कोच कंटिन्यू होगा सिंधु के साथ, 2-3 good players also can be kept to दो लोग रहने से अच्छा होगा. 2 या 3 लड़की लोग सिंधु के साथ लगाने से ना, सिंधु के साथ वो लोग भी थोड़ा पॉलिश होंगे और they can also come and participate and represent the country. Okay, thank you so much for speaking to CNN News 18. That was PV Sindhu's father, PV Ramana. Proud parents, 1.3 billion hearts swelling with pride for Hyderabadi girl PV Sindhu, who has made history by becoming the first Indian woman to win 2 Olympic medals. With video journalist Venkatesh Swastikadas for CNN News 18 in Hyderabad. ইফালে হকিটো পদক জয়ৰ সম্ভাৱনা সজীৱ কৰি ৰাখিছে ভাৰতীয় দলে. ছেমিফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় দলে. 3-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰিলে গ্ৰেট ব্ৰিটেইনৰ দলক. 41 বছৰ পাছত অলিম্পিকৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় হকী দলে. এটা সময় আছিল যাৰ সোণালী সময় বুলি কোৱা হৈছিল. ভাৰতীয় হকী দলে ধাৰাবাহিকভাৱে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল অলিম্পিকত. সেই সময়টোৰ যেন বিৰতি হৈছিল মাজতে সুদীৰ্ঘ 41 বছৰ. সেই 41 বছৰৰ পাছত আকৌ ভাৰতীয় দলে চমক দিবলৈ সক্ষম হৈছে. সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে অলিম্পিকত. এতিয়া হকীটো পদক জয়ৰ সম্ভাৱনা সজীৱ হৈ আছে ভাৰতীয় দলৰ বাবে. ইতিমধ্যে ছেমিফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় দলে. 3-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰিছে গ্ৰেট ব্ৰিটেইনক. 41 বছৰ পাছত অলিম্পিকৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় হকী দলে. পৰৱৰ্তী বাতৰি, মিজোৰামৰ সাংসদ কে ভানলাল ভেনাৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ. অসম আৰক্ষীক এই নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ. মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাই আলোচনাৰ জৰিয়তে সীমা বিবাদ নিষ্পত্তি কৰাৰ মত পোষণ কৰাৰ পিছতেই এই নিৰ্দেশ হিমন্ত বিশ্ব শৰ্মাৰ. টুইটাৰত মুখ্যমন্ত্ৰীয়ে কয়, অসমে সদায় উত্তৰ পূবৰ একতাক লৈ দায়বদ্ধ আৰু আন্তঃৰাজ্যিক সীমাত শান্তি স্থাপনৰ বাবে আগ্ৰহী. অৱশ্যে মিজোৰাম আৰক্ষীৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ কৰা নহ'ব বুলিও স্পষ্ট কৰি দিয়ে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে. আমি আকৌ এবাৰ জনাইছোঁ, মিজোৰামৰ সাংসদ কে ভানলাল ভেনাৰ বিৰুদ্ধে থকা গোচৰৰ প্ৰত্যাহাৰৰ নিৰ্দেশ দিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই. অসম আৰক্ষীক এই নিৰ্দেশ দিছে হিমন্ত বিশ্ব শৰ্মাই. মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাই আলোচনাৰ জৰিয়তে সীমা বিবাদ নিষ্পত্তি কৰাৰ মত পোষণ কৰাৰ পিছতেই এই নিৰ্দেশ হিমন্ত বিশ্ব শৰ্মাৰ. টুইটাৰত মুখ্যমন্ত্ৰীয়ে কয়, অসমে সদায় উত্তৰ পূবৰ একতাক লৈ দায়বদ্ধ আৰু আন্তঃৰাজ্যিক সীমাত শান্তি স্থাপনৰ বাবে আগ্ৰহী. অৱশ্যে মিজোৰাম আৰক্ষীৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ কৰা নহ'ব বুলিও স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে. এবাৰ সোণাৰীত নাহৰ ফুটুকিৰ আতংক. সোণাৰীৰ বানফেৰাত কুকুৰা গঁড়ালত আবদ্ধ হ'ল নাহৰ ফুটুকি. নিশাই খাদ্যৰ সন্ধানত আহি আবদ্ধ হ'ল নাহৰ ফুটুকিটো. সোণাৰী পৌৰসভাৰ 6 নম্বৰ ৱাৰ্ডৰ ধুদৰ আলিৰ কাষৰ বানফেৰা নিবাসী ৰমেশ কেওটৰ কুকুৰা গঁড়ালত সোমাইছিল নাহৰ ফুটুকিটো. নাহৰ ফুটুকিটো চাবলৈ ভিৰ কৰে স্থানীয় ৰাইজে. ইতিমধ্যে বন বিভাগ সেই স্থানত উপস্থিত হৈ নাহৰ ফুটুকিটো পিঞ্জৰাবদ্ধ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে. সোণাৰীত নাহৰ ফুটুকিৰ আতংকৰ খবৰ আমি জনাইছোঁ. সোণাৰীৰ বানফেৰাত কুকুৰা গঁড়ালত আবদ্ধ হ'ল নাহৰ ফুটুকি. নিশাৰ ভাগতেই খাদ্যৰ সন্ধানত আহিছিল আৰু তাৰ পাছতে আবদ্ধ হ'ল. সোণাৰী পৌৰসভাৰ 6 নম্বৰ ৱাৰ্ডৰ ধুদৰ আলিৰ কাষৰ বানফেৰা নিবাসী ৰমেশ কেওটৰ কুকুৰা গঁড়ালত সোমাইছিল নাহৰ ফুটুকিটো. নাহৰ ফুটুকিটো চাবলৈ ভিৰ কৰে স্থানীয় ৰাইজে.
ইতিমধ্যে বন বিভাগ সেই স্থানত উপস্থিত হৈ নাহৰ ফুটুকিটো পিঞ্জৰাবদ্ধ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ অসমত সুস্থিৰ হৈছে কৰোনা পৰিস্থিতি 784 জনলৈ হ্ৰাস পালে দৈনিক আক্ৰান্তৰ সংখ্যা ইয়াৰে কামৰূপ মহানগৰত আক্ৰান্ত 107 জন লোক একেদিনে অৱশ্যে কৰোনাত মৃত্যু হৈছে 15 জনৰ 91123 জনৰ পৰা হৈছিল কোভিড টেষ্ট 96.84% বৃদ্ধি কৰোনাত আৰোগ্যৰ হাৰ ভাল খবৰ আহিছে লাহে লাহে কাৰণ লাহে লাহে কৰোনাৰ সংক্ৰমণ হ্ৰাস পাব ধৰিছে সকলোৱে আশা কৰিছে একেবাৰে কমি যাওক কৰোনাৰ সংক্ৰমণ এজনৰ গাটো যাতে বিয়পি নাযায় তাৰ বাবে কিন্তু সকলোৱে পূৰ্বৰ যি ধাৰাবাহিকতা আছিল সেইখিনি অক্ষুণ্ণ ৰাখিব লাগিব সাৱধানতাৰ ক্ষেত্ৰত এতিয়া অসমত সুস্থিৰ হৈছে কৰোনা পৰিস্থিতি 784 জনলৈ হ্ৰাস পাইছে দৈনিক আক্ৰান্তৰ সংখ্যা ইয়াৰে কামৰূপ মহানগৰত আক্ৰান্ত হৈছে 107 জন লোক অৱশ্যে একেদিনাই কৰোনাত 15 জনৰ মৃত্যুৰ খবৰ স্বাস্থ্য মন্ত্ৰালয়ে জানিবলৈ দিছে 91123 জনৰ কৰা হৈছিল কোভিড টেষ্ট 96.84%লৈ এতিয়া কৰোনাত আৰোগ্যৰ হাৰ বৃদ্ধি পাইছে এবাৰ দক্ষিণ কামৰূপত ব্যৱসায়িক গুলিয়াই হত্যাৰ চেষ্টা দুৰ্বৃত্তৰ বিজয়নগৰত এখন দোকানত সংঘটিত হয় এই ঘটনা দেওবাৰে এখন পালচাৰ বাইকত অহা দুই দুৰ্বৃত্তই প্ৰৱেশ কৰে দোকানখনত প্ৰৱেশ কৰি দুৰ্বৃত্তই আক্ৰমণ কৰে দোকানখনৰ মালিক পৱন কুমাৰ আগৰৱালা বহাৰ পৰা উঠাই আনি পিষ্টল দেখুৱাই গুলিওৱাৰ ভাবুকি দিয়ে কিন্তু পৱন কুমাৰ আগৰৱালাই আত্মৰক্ষাৰ চেষ্টা চলাই চিঞৰ বাখৰ কৰি পিষ্টলটো হাতেৰে খামুচি ধৰাত দুই দুৰ্বৃত্তই হেলমেটেৰে আক্ৰমণ কৰিবলৈ ধৰে চিঞৰ বাখৰ শুনাৰ লগে লগে ওচৰৰ লোক আহি ভিৰ কৰাত মটৰ চাইকেলখন এৰি দুয়ো বিজয়নগৰৰ মাজমজিয়াৰ পৰাই মুহূৰ্তৰ ভিতৰতেই পলায়ন কৰে আহত পৱন কুমাৰ আগৰৱালাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত দিন দুপৰতে ডকাইতি কৰা হিচাপে মানুহজন আহিছে আহি মানে বন্দুক লৈ অহা বুলি শুনিছোঁ আৰু হেলমেট পিন্ধি আছিলে পাছত দোকানীজনক ধন দাবী কৰিছিলে ধন নিদিয়াতে তেওঁলোকক আজুহাত কৰিছে বেয়াকৈ মাৰিছে আৰু আকৌ নাপায় তেওঁলোকে তাৰ পৰা দাউৰিলে আৰু দিন দুপৰতে এনেকুৱা ঘটনা বিজয়নগৰত ঘটাটো আমি মানে ভবা নাছিলোঁ যে এনেকুৱা ঘটনা হ'ব মানুহ দুজন আছিলে আৰু দুজন দুইফালে দাউৰিছে তেওঁলোকৰ বাইক আৰু মোবাইলটো ইয়াতে ধৰা পৰিছে আৰু আপোনাৰ CCTV কেমেৰাত তেওঁলোকৰ ফটো আহিছে আমি আশা ৰাখিছোঁ পুলিচ প্ৰশাসনে অতি কৃষি পশুপালনেৰে স্বাৱলম্বী হোৱা মৰাণৰ খোৱাং হালধিবাৰীৰ একাংশ যুৱকৰ বাবে এতিয়া ত্ৰাসৰ কাৰণ হৈ পৰিছে বাঘঘুম দিন পোহৰতে বাঘে চৰণীয়া পথাৰৰ পৰা ধৰি নিছে গৰু ছাগলী খোৱাং হালধিবাৰী কোঁৱৰ গাঁৱৰ দ্ৰোণ কোঁৱৰ নামৰ যুৱকজন স্বাৱলম্বী হৈছিল ছাগলী পালনেৰে নিজৰ গাঁঠিৰ ধনেৰে ছাগলীৰ পাম খোলা দ্ৰোণ কোঁৱৰৰ বৰ্তমান 35টাকৈ ছাগলী পালন কৰি আছে যদিও উদ্যমী যুৱকজনৰ বাবে আতংকৰ কাৰণ হৈ পৰিছে নাহৰ ফুটুকি বাঘ এটা এটাকৈ বাঘে নিধন কৰি আহিছে যুৱকজনৰ ছাগলী কেতিয়াবা দিনৰ পোহৰতে চৰণীয়া পথাৰৰ পৰা আৰু কেতিয়াবা নিশা গড়ালৰ পৰা বাঘে ধৰি নিছে ছাগলী কেৱল এই গাঁওখনেই নহয় খোৱাঙৰ হালধিবাৰী কোঁৱৰ গাঁও মইনা গাঁও জোন গাঁও দলনিকুৰ শিলপুতা চেচুঘাট দীঘলীয়া হোলাকে ধৰি বৃহত্তৰ অঞ্চলটোত বাঘে কেইবা বছৰ ধৰি উপদ্ৰৱ চলাই আহিছে অঞ্চলটোৰ কৃষক পশুপালকসকলৰ গৰু ছাগলী নিধন কৰি এক প্ৰকাৰৰ সন্ত্ৰাস চলাইছে বাঘে ৰাইজে খোৱাং আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত বহুবাৰ আবেদন নিবেদন জনাই আহিছে যদিও পিঞ্জৰাৰ অভাৱত বন বিভাগেও সহায় কৰিব পৰা নাই ৰাইজক ভাবিছিলোঁ কি 50জনীমান গাই বনাই লওঁ তেতিয়া মই বেলেগ কাম নকৰিলেও হ'ব আৰু এইটো এটা চেইন চিষ্টেম ব্যৱসায় পোৱালি দি গৈ থাকে আঢ়ৈ মাহমান পোৱালিৰ লগত থাকে তাৰপিছত পোৱালি দি গৈ থাকে গতিকে মই বেলেগ কাম নকৰিলেও হ'ব 50জনী গাই বনাই ল'ম বুলি ভাবিছিলোঁ কিন্তু এতিয়া যি দেখিছোঁ 4টা খাচী বিকিলে 12টা বা 15টা খাচী আৰু গাই পোৱালি এনেকৈ 12-15টা বাঘে খাই দিয়ে গতিকে মই বিশেষ লাভান্বিত হ'ব পৰা নাই সুশান্ত বৰগোহাঁইৰ বিজেপি গমনত তীব্ৰ ক্ষোভ কংগ্ৰেছে দাহ কৰিলে সুশান্তৰ প্ৰতিকৃতি ডিমৌৰ ৰাজীৱ ভৱনৰ চৌহদত এই প্ৰতিবাদী কাৰ্যসূচী সুশান্ত নিপাত যাওক ধ্বনি ক্ষুব্ধ কংগ্ৰেছে সুশান্তক থাউৰাৰ পৰা বিদায় দিয়াৰ পণ লৈছে তেওঁলোকে আৰু কংগ্ৰেছ কৰ্মীসকলে যেহেতু বিজয় সাব্যস্ত কৰাইছিল সুশান্ত বৰগোহাঁইক এইবাৰৰ বিধানসভা নিৰ্বাচনত সুশান্ত বৰগোহাঁই কিন্তু লগে লগে বিজেপি গমন কৰাত এতিয়া তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে এইসকল কংগ্ৰেছে দাহ কৰিছে তেওঁলোকে সুশান্তৰ প্ৰতিকৃতি ডিমৌৰ ৰাজীৱ ভৱনৰ চৌহদত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়
সুশান্ত নিপাত যাওক ধ্বনি দিলে ক্ষুব্ধ কংগ্ৰেছীসকলে লগতে সুশান্ত বৰগোহাঁইক থাওৰাৰ পৰা বিদায় দিয়াৰ পণ লৈছে এইসকল কংগ্ৰেছীয়ে থাওৰা সমষ্টিৰ ভোটাৰসকলক চৰম প্ৰতাৰণা কৰি সুবিধাবাদী ৰাজনীতি গ্ৰহণ কৰা প্ৰবঞ্চক ভণ্ড নেতা এটা সময়ত নিজকে গান্ধীবাদী দৰ্শনৰ মানে আদৰ্শৰে আদৰ্শিত বুলি কৈ আমাৰ মানুহক প্ৰলোভিত কৰা এই ভণ্ড নেতাজন বিজেপি দলত যোগদান কৰাৰ কাৰণে মই নাম ল'বৰ কাৰণে আচলতে লজ্জাবোধ কৰিছোঁ বিজেপি দলত যোগদান কৰাৰ পিছত আজি আমি সমূহীয়াভাৱে তেখেতৰ এই প্ৰতিকৃতি দাহ কৰিছোঁ আৰু দাহ কৰি তেখেতৰ এই প্ৰতিকৃতিৰ এই চিতা মানে আমি আচলতে পেলাব লাগে আমি নদীত ব্ৰহ্মপুত্ৰত বা আমি গংগাত পেলাব লাগে এইটো আমি লেট্ৰিনত পেলাবৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ তেওঁ যাতে এই কীটৰ লেট্ৰিনত থকা কীটৰ লগত যাতে মিলি যাব পাৰে 2020 চনৰ তুলনাত 2021 চনৰ জুলাই মাহত শক্তি বিভাগত প্ৰায় 300 কোটি টকা ৰাজহ বৃদ্ধি পাইছে দ্বিতীয়বাৰৰ বাবে হোৱা শক্তি বিভাগৰ পৰ্যালোচনা বৈঠকত ভাগ লৈ এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে জনালে শক্তি বিভাগত নিযুক্তিৰ কথাও 1600 পদৰ নিযুক্তিৰ বাবে পৰীক্ষা অনুষ্ঠিত হৈছিল এপিডিচিএলত অতি শীঘ্ৰে ফলাফল ঘোষণা কৰিব ৰাজ্য চৰকাৰে নতুনকৈ 4,80,000 লোকক বিদ্যুৎ সংযোগ কৰিব অংগনবাড়ী আৰু প্ৰাথমিক বিদ্যালয়ত বিদ্যুৎ সংযোগ হ'ব চলিত বছৰতে হিয়া সম্ভৱ হৈ উঠিব প্ৰতিটো মাহত 1 তাৰিখে চৰকাৰী খণ্ডৰ বিল পৰিশোধ হ'ব 102 কোটি টকা মাহিলী লোকচানৰ সন্মুখীন হৈ আছে শক্তি বিভাগ 1,95,000 চাহ বাগিচা অঞ্চলত লোকে বিদ্যুৎ মাচুল দিব পৰা নাই চৰকাৰী সিদ্ধান্ত চাহ বাগিচা শ্ৰমিক আৰু বিপিএলৰ লোকে এতিয়ালৈ দিব লগা ধনৰ কোনো চাৰ্জ দিব নালাগে লগতে দিবলগীয়া মাচুল 10টা কিস্তিত পৰীক্ষা কৰিলে হ'ল বুলিও উল্লেখ কৰা হৈছে 2020 চনৰ ফেব্ৰুৱাৰী মাহত আমাৰ ৰেভিনিউ কালেকশ্যন হৈছিল 421 কোটি টকা কিন্তু 2021 চনত এই ৰেভিনিউ ফেব্ৰুৱাৰী মাহত নামি আহিলে 380 কোটি টকা ঠিক তেনেকৈ মাৰ্চত 429 কোটি আছিল পিছত 21ত 494 কোটি হ'ল এপ্ৰিলত 271 কোটি 2020ত আছিলে 2021ত 398 কোটি মে'ত 2020ত 366 কোটি আছিল 2021ত 396 কোটি এইখিনি হ'ল মে'লৈ জুনৰ পৰা আমি নতুন উৎসাহেৰে কামত লাগো 2020 চনত জুন মাহত আমাৰ ৰেভিনিউ কালেকশ্যন হৈছিল 440 ক্ৰ'ৰ 21ত আমাৰ ৰেভিনিউ কালেকশ্যন হ'ল 554 ক্ৰ'ৰ তাৰমানে জুন মাহত যোৱা বছৰৰ তুলনাত 100 কোটি টকা আমাৰ এপিডিচিএলৰ ৰেভিনিউ বৃদ্ধি পায় জুলাই মাহত 463 কোটি টকাৰ জাগাত আমি 735 কোটি টকা কালেকশ্যন কৰোঁ অৰ্থাৎ যিটো জুনত 100 কোটি আছিলে আমি যোৱা বছৰৰ তুলনাত আমাৰ বাঢ়িছিলে আৰু এই বছৰ আমাৰ প্ৰায় 300 কোটি টকাৰ এই মাহত যোৱা বছৰৰ তুলনাত 2020 চনৰ জুলাই মাহ আৰু 2021 জুলাই মাহৰ মাজত যদি আমি তুলনা কৰোঁ 300 কোটি টকাৰ ৰেভিনিউ আমাৰ বাঢ়িছে অলপমান 10-12 কোটি কম মানে ৰাফলি 300 কোটি মই আমাৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া আৰু এপিডিচিএলৰ চেয়াৰমেন মেনেজিং ডিৰেক্টৰ আৰু সমগ্ৰ কৰ্মচাৰী বিষয়া সকলোকে ধন্যবাদ জনাম যে খুব নিষ্ঠাৰে সৈতে সকলোৱে কাম হাতত লৈছে আজি আমি অকণমান আলোচনা কৰাৰ পিছত আমি কেইটামান বস্তু চালোঁ সেইটো হৈছে অসমত 1,95,000 চাহ বাগিচাৰ শ্ৰমিক আছে যাৰ ইলেক্ট্ৰিচিটি পে'মেণ্ট অভাৰডিউ আছে অৰ্থাৎ বিল দিব পৰা নাছিলে তেনেকৈ দৰিদ্ৰ সীমাৰেখাৰ তলত আমাৰ 11,21,000 পৰিয়াল আছে
যোনে বিল দিওঁতে তেওঁলোকৰ কিছু অলপ সময় হয় যেতিয়া একেলগে বিল যায় তাত চাৰ্জ প্ৰায় 20% লাগি আহে গতিকে মানুহখিনিয়ে মনত ইচ্ছা কৰিলেও বিলটো ঘূৰাই দিব নোৱাৰে আমি সিদ্ধান্ত লৈছোঁ যে চাহ বাগিচাৰ শ্ৰমিক আৰু BPLৰ পৰা আমি তেওঁলোকৰ বিলৰ লগত চাৰ্জ আমি নলওঁ পেণ্ডিং বিল এইকেইদিন যি গৈ আছে আমি চাৰ্জ নলওঁ তেওঁলোকক আমি চাৰ্জবোৰ মাফ কৰি দিছোঁ আৰু তেওঁলোকে যি আমাক দিবলগীয়া টকা আছিল সেইটো 10টা সৰু সৰু ইনষ্টলমেণ্টত দিলেই হ'ব আৰু বাতৰিখিনি সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ निर्माण का पावर स्वैग चल शुरू हो जा my turn कर दे सब कुछ ऑन ट्रैक स्ट्रांग है my turn फ्लेक्सिबल है my turn बड़ा समझदार নির্মাণৰ মানদণ্ড my turn উভতি আহিছোঁ বাতৰিৰ মাজলৈ ৰাজ্য প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ IAS বিষয়া পৱন কুমাৰ বৰঠাকুৰক অতিৰিক্তভাৱে অসম প্ৰশাসনিক ন্যায়াধিকৰণৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে IAS বিষয়া নীৰা গগৈ সোণোৱাল বৰাক অতিৰিক্তভাৱে বৰাক উপত্যকাৰ বিভাগীয় আয়ুক্ত আৰু পাহাৰীয়া অঞ্চলৰ উন্নয়নৰ আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে ACS বিষয়া অমিতাভ ৰাজখোৱাক অতিৰিক্তভাৱে শ্ৰম আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে আমি আকৌ এবাৰ জনাইছোঁ ৰাজ্য প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ IAS বিষয়া পৱন কুমাৰ বৰঠাকুৰক অতিৰিক্তভাৱে অসম প্ৰশাসনিক ন্যায়াধিকৰণৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে ইফালে IAS বিষয়া নীৰা গগৈ সোণোৱাল বৰাক অতিৰিক্তভাৱে বৰাক উপত্যকাৰ বিভাগীয় আয়ুক্ত আৰু পাহাৰীয়া অঞ্চলৰ উন্নয়ন আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে ACS বিষয়া অমিতাভ ৰাজখোৱাক অতিৰিক্তভাৱে শ্ৰম আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে ভাৰত বাংলা সীমান্তত গংগাধৰৰ খহনীয়াৰ কালৰূপ মাত্ৰ দুসপ্তাহৰ ভিতৰতে উচন হ'ল এখন গাঁও গৃহহীন হ'ল 200ৰো অধিক পৰিয়াল সীমান্তৰ গড়কাপ্তানি পথলৈ আহিছে এতিয়া ভাবুকি নিৰ্বিকাৰ চৰকাৰ তথা জনপ্ৰতিনিধি খহনীয়াত নিতৌ জাহ গৈছে এটাৰ পিছত আনটো পৰিয়ালৰ বাসগৃহ নৈৰ বুকুত জাহ যোৱাৰ পিছত পথৰ ওপৰতে আশ্ৰয় লৈছে বহু লোকে সম্প্ৰতি সীমান্তৰ কাটাতাৰৰ গাতে লাগি থকা গড়কাপ্তানি পথত চলিছে গংগাধৰৰ গৰা খহনীয়া ছাত্ৰনেতা লফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ 4 বছৰ ABMCয়ে পালন কৰিলে ছাত্ৰ সংহতি দিৱস 2017 চনৰ আজিৰ দিনটোতেই বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰৰ টিটাগুৰিত দিন দুপৰতে দুৰ্বৃত্তই ABMCৰ সভাপতি শ্বহীদ লফিকুল ইছলাম আহমেদক গুলীয়াই হত্যা কৰিছিল চকুলো টুকি টুকি চৰকাৰ প্ৰশাসনৰ ওচৰত ন্যায় প্ৰদানৰ আহ্বান জনালে পিতৃ-মাতৃয়ে ছাত্ৰনেতা লফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ 4 বছৰ সম্পূৰ্ণ হ'ল ABMCয়ে পালন কৰিলে ছাত্ৰ সংহতি দিৱস কোকৰাঝাৰ চহৰৰ টিটাগুৰিত দিন দুপৰতে দুৰ্বৃত্তই ABMCৰ সভাপতি লফিকুল ইছলাম আহমেদক গুলীয়াই হত্যা কৰিছিল এতিয়া চকুলো টুকি টুকি চৰকাৰ প্ৰশাসনৰ ওচৰত ন্যায় লাভৰ বাবে আহ্বান জনাবলগীয়া হৈছে পিতৃ-মাতৃয়ে ন্যায় তেওঁলোকে পোৱা নাই দোষীক কৰায়ত্ব কৰিব পৰা নাই আৰক্ষীয়ে দোষীক বিচাৰি উলিয়াব পৰা নাই যাৰ বাবে সকলোৱে মনৰ অসন্তুষ্টি প্ৰকাশ কৰিছে নুমলীগড়ৰ দৈগ্ৰুং চাহ বাগিচাত বন্য হস্তীৰ মুক্ত বিচৰণ এটি 4দিনীয়া হাতী পোৱালিক লৈ বিপদত পৰিছে হাতীৰ জাকটো দেওবাৰে পুৱা প্ৰায় 7 বজাত হাতীৰ জাকটো দৈগ্ৰুং চাহ বাগিচাৰ কৰ্মচাৰীৰ আৱাসিক এলেকাত প্ৰৱেশ কৰি কৰ্মচাৰী এজনৰ আৱাসৰ ক্ষতিসাধন কৰে বন বিভাগৰ লোক ইতিমধ্যে উপস্থিত হৈ হাতীৰ জাকটো নিৰাপদ স্থানলৈ খেদি পঠায় জন্মৰ 4 দিন হোৱা এটি হাতী পোৱালিক লৈ হাতীৰ জাকটো আঁতৰি যোৱাত সমস্যাৰ উদ্ভৱ হৈছে হাতীৰ জাকটোৰ বৰ্তমান লেটেকুজান চাহ বাগিচাত অৱস্থান কৰি আছে পোৱালিসহ এই হাতীৰ জাকটোৱে টিভিৰ পৰ্দাত কিছু দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ এটি 4দিনীয়া হাতী পোৱালিক লৈ বিপদত পৰিছে এই হাতীৰ জাক
দেওবাৰে পুৱা প্ৰায় 7 বজাত হাতীৰ জাকটো দৈগ্ৰুং চাহ বাগিচাৰ কৰ্মচাৰীৰ আৱাসিক এলেকাত প্ৰৱেশ কৰি কৰ্মচাৰী এজনৰ আৱাসৰ ক্ষতিসাধন কৰে। বন বিভাগৰ লোক ইতিমধ্যে উপস্থিত হৈ হাতীৰ জাকটোক নিৰাপদ স্থানলৈ খেদি পঠিয়াইছে। জন্মৰ 4 দিন হোৱা এটি হাতী পোৱালিক লৈ হাতীৰ জাকটো আঁতৰি যোৱাত সমস্যাৰো উদ্ভৱ হৈছে। হাতীৰ জাকটোৰ বৰ্তমান লেটেকুজান চাহ বাগিচাত অৱস্থান কৰি আছে পোৱালিসহ হাতীৰ জাকটোৱে। গোলাঘাটত জিলা প্ৰশাসনে সিল কৰিলে কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান। গোলাঘাট নগৰৰ চক বজাৰত দেওবাৰে কোভিড নীতি নিয়ম ভংগ কৰি খোলা ৰাখিছিল দোকান। অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যৱসায়ী প্ৰতিষ্ঠানক ৰেহাই দি আন সকলো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান খোলাত চৰকাৰৰ নিষেধাজ্ঞা থকাৰ পাছতো নীতি বহিৰ্ভূতভাৱে নগৰখনৰ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান খোলা হৈছিল, যাৰ ফলত পাছত প্ৰশাসনৰ লোক আহি আৰক্ষীৰ লোক আহি এই দোকানসমূহ বন্ধ কৰি দিয়ে। 4খনমান দোকান খোলা পাইছিলে। পুলিচ আৰু প্ৰশাসনে মিলি পেলাই দেখিলে যে 4খন দোকান কাৰো অনুমতি নোলোৱাকৈ তেওঁলোকে আইন কাৰ্ফিউ চলি থকাৰ সময়ত খুলি দিছিলে। সেইকাৰণে আমি বাধ্যতামূলক তেওঁলোকৰ দোকান চিল কৰিবলগীয়া। অসম মিজোৰাম সীমা সমস্যাক লৈ উচ্চতম ন্যায়ালয়লৈ যাব ৰাজ্য চৰকাৰ। গোচৰৰ বাবে অধিবক্তাই সকলো তথ্য সাজু কৰাৰ কথা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মিজোৰামৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কেন্দ্ৰই আগভাগ লোৱাৰ ক্ষেত্ৰতো আগ্ৰহী অসম চৰকাৰ। মিজো সীমা সমস্যাৰ ওৰ পেলাবলৈ আগ্ৰহী অসম চৰকাৰ। মিজোৰামৰ সৈতে য'তেই নহওক কথা পাতিবলৈ আমি সাজু। সমস্যাৰ মাতো সমাধান হ'ব লাগে। মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ ফালৰ পৰা আমি সদায় শান্তি বিচাৰোঁ। গতিকে মোৰ কথাটো হ'ল যে এবাৰ কেন্দ্ৰীয় চৰকাৰৰ লগত বহি অহা সময়খিনি আমি কেনেকৈ থাকিম এবাৰ নিৰ্ণয় হৈ গ'লে তেতিয়া তাত অসুবিধা একো নাই। গতিকে যদি কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত কিবা আগভাগ লয়, অসমে ডেফিনেটলি আলোচনা কৰাটো আমাৰ কোনো সমস্যা নাই। আমিতো সদায় কথা বতৰা পাতি থাকোঁ। ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তৰা গোচৰ মিজো চৰকাৰে উঠাই লোৱাৰ খবৰ চৰ্চিত হৈ পৰিছে। এই খবৰ সংক্ৰান্তত মুখ্যমন্ত্ৰীয়ে ক'লে তেওঁৰ বিৰুদ্ধে যি গোচৰ দৰে তৰি থাকক, কিন্তু অসমৰ এজনো বিষয়াৰ গাত হাত লগোৱাটো সহ্য কৰা নহ'ব। I cannot talk about, I have to protect my officer. I will not allow my officer to be arrested, or I will not allow my officer to be taken away, or will not accept that notice. But if any notice is served to me, I will go walking to Bhairangte. I will start my Padajatra from Silchar and I will reach Bhairangte. And I will give my key, arrest me. If my arrest is going to resolve the dispute, why not arrest me today itself? ইফালে অসম মিজোৰাম সীমা সমস্যাক লৈ অহা 10-15 দিনৰ ভিতৰতে দেশৰ উচ্চতম ন্যায়ালয়লৈ যাবলৈ প্ৰস্তুত হৈছে ৰাজ্য চৰকাৰ। ইতিমধ্যে অধিবক্তাই সকলো তথ্য সাজু কৰা বুলি সদৰি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। Assam government will go to Supreme Court soon. Advocates are preparing our documents. I think it will take 10-15 days time. আনহাতে ক্ৰমাৎ প্ৰশমিত হৈছে লাইলাপুৰ সীমান্তৰ উত্তেজনা। কিন্তু লাইলাপুৰক গঢ়ি তোলা হৈছে CRPFৰ অভেদ্য নিৰাপত্তা দুৰ্গ হিচাপে। CRPFৰ 6টা কোম্পানী অসমৰ ফালে আৰু 3টা কোম্পানী মিজোৰামৰ ফালে মোতায়েন কৰা হৈছে। ইয়াৰ লগতে আন এটা সংৰক্ষিত কোম্পানী অসমৰ বাগাত সংস্থাপন কৰা হৈছে। বলেন ভট্টাচাৰ্য আৰু অনিৰুদ্ধ লস্কৰৰ সহযোগত ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শাসক বিৰোধীৰ ৰাজনৈতিক সংঘাতৰ বাবে অপচয় হৈছে ৰাজকোষৰ কোটি কোটি টকা। বিৰোধীৰ প্ৰতিবাদৰ বাবে অপচয় হৈছে সংসদৰ মূল্যৱান সময়। 107 ঘণ্টাৰ মাত্ৰ 18 ঘণ্টাহে চলিল সংসদৰ কাম কাজ। শাসক বিৰোধীৰ সংঘাতত স্তব্ধ প্ৰায় বৰ্ষাকালীন অধিৱেশন। অপচয় হৈছে সংসদৰ মূল্যৱান সময়। পানীত পৰিল ৰাজকোষৰ 133 কোটি টকা। 107 ঘণ্টাৰ মাত্ৰ 18 ঘণ্টাহে চলিল সংসদৰ কাম। ৰাজ্যৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতিৰে নিৰ্বাচিত হোৱা জনপ্ৰতিনিধিয়ে সংসদলৈ গৈ কি কৰে? সংসদত সমস্যাৰ সঠিক উপস্থাপন কৰিব পাৰিছেনে আপুনি ভোট দি জয়যুক্ত কৰা জনপ্ৰতিনিধিয়ে? ইয়াৰ বিষয়ে আৰু হয়তো বহলাই কোৱাৰ নিষ্প্ৰয়োজন। শাসক বিৰোধীৰ তীব্ৰ ৰাজনৈতিক দ্বন্দ্বই দৈনিক ব্যাঘাত জন্মাইছে সংসদৰ বৰ্ষাকালীন অধিৱেশনত। ইয়াৰ প্ৰভাৱ পৰিছে ৰাজকোষত।
কেন্দ্ৰীয় চৰকাৰৰ এক সূত্ৰ মতে এই ব্যাঘাতৰ বাবে অপচয় হৈছে ৰাজকোষৰ 133 কোটি টকাৰ অধিক ধন। বিগত 19 জুলাইত অধিৱেশনৰ আৰম্ভণিৰ দিনটোৰে পৰাই কংগ্ৰেছৰ নেতৃত্বত বিৰোধীয়ে বিভিন্ন বিষয়ৰ আলোচনাৰ দাবীৰে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰি আহিছে দুয়োখন সদনত। 19 জুলাইৰ পৰা 30 জুলাইলৈ লোকসভা পৰিচালনা হ'ব লাগিছিল 54 ঘণ্টাৰ কাৰণে। বিপৰীতে মাত্ৰ 7 ঘণ্টাৰ বাবেহে পৰিচালনা হৈছে লোকসভা। ইফালে 53 ঘণ্টাৰ কাৰণে পৰিচালনা হ'বলগীয়া ৰাজ্যসভা পৰিচালনা হ'ল মাত্ৰ 11 ঘণ্টাৰ বাবে। সংসদৰ উভয় সদন এই সময়ছোৱাত চলিব লাগিছিল 107 ঘণ্টাৰ কাৰণে আৰু চলিছে মাত্ৰ 18 ঘণ্টাৰ কাৰণে। অৰ্থাৎ নষ্ট হৈছে সংসদৰ 89 ঘণ্টা মূল্যৱান সময়, যাৰ ফলত পানীত পৰিল ৰাইজৰ 133 কোটি টকা। বিৰোধীয়ে ফোন টেপিং, বিতৰ্কিত কৃষি আইন, COVID-19 মহামাৰী আদি বিভিন্ন বিষয় সন্দৰ্ভত সদনৰ ভিতৰে বাহিৰে অব্যাহত ৰাখিছে প্ৰতিবাদ। এনে পৰিস্থিতিত 13 আগষ্টলৈ চলিবলগীয়া অধিৱেশনৰ বাকী থকা দিনকেইটাও অনুৰূপ ধৰণেই পাৰ হোৱাৰ সম্ভাৱনাই অধিক প্ৰকট হৈ পৰিছে। দিল্লীৰ পৰা পাৰ্থজ্যোতি বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।